মই মৰ্মিতা আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এইটোৱে জনাব বিচাৰোঁ যে বাঁহী গানটোৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে, আমাৰ অসমীয়া ৰাইজে, আমাৰ বিভিন্ন দল সংগঠনৰ মানুহে, আমাৰ জুবিনদাৰ পৰিয়ালৰ মানুহে মনত যিখিনি দুখ বা আঘাত পাইছে, সেইবাবে মই আপোনালোকৰ ওচৰতে কৰৰ জোৰে ক্ষমা খুজি আছোঁ। মই আশা কৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব বুলি। মৰ্মিতা মিত্ৰ নামৰ বংগৰ কণ্ঠশিল্পীগৰাকীয়ে নিজৰ এটাও গান অসমীয়া জাতি কৃষ্টি সংস্কৃতিৰ লগত সংপৃক্ত হৈ তেওঁ নোগোৱাকৈ নিলিখাকৈ আজি অসমৰ ভিন্ন ঠাইত মাত্ৰ এটা শব্দ ব্যৱহাৰ কৰি, জুবিন গাৰ্গ নামৰ এই শব্দ ব্যৱহাৰ কৰি মঞ্চত উদ্যম নৃত্য দিছে, সুৰ বিকৃত কৰিছে আৰু তাহানিৰ পৰা কৰি আহিছে প্ৰথম দিনাখনৰ পৰা, আৰু মাইক্ৰফোনটোত মায়াবিনী বুলি লিখি লৈছে। আজিলৈকে হয়তো অসমৰ ৰাইজে এনেকুৱা ধৰণৰ নাটকবিলাক দেখা নাছিল, কিন্তু তেওঁ এই জুবিন গাৰ্গ ঢুকোৱাৰ পৰা আজিলৈকে বহুত কেইখন মঞ্চ কৰিছে, তেওঁ ফেচবুকত আপোনালোকে দেখিব, কিন্তু এবাৰো তেওঁ মঞ্চত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিব নোৱাৰিলে। আজি অজয় ফুকন ডাঙৰীয়া হওক বা অন্যান্যসকল আমি সদায় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰি আহিছোঁ, আৰু এই মুহূৰ্ততো আমি ইছ্যু ডাইভাৰ্ট কৰিব বিচৰা নাই। এই মুহূৰ্ততো উদ্দেশ্য এটাই যে এইবিলাকৰ আঁৰত গৈ যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো ক'ৰবাত হেৰাই যায়। কোনোবাই কৈছিল যে অজয় ফুকন, বৈকুণ্ঠ প্ৰিন্স এইসকলে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি পেলাই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো উত্থাপন কৰি আছে। আমি কিন্তু মানে নিৰ্বাচন যোৱাৰ পিছতো সমানে কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম। প্ৰত্যেকজন অসমবাসীৰ ৰাইজে এইটো উপলব্ধি কৰিব লাগে যে যিগৰাকী কণ্ঠশিল্পীৰ এটাও গান নাই, তেনেকুৱা এগৰাকী কণ্ঠশিল্পীক আনি আজি গান গাইছে। অসমীয়া জাতিটো ক'ত থাকিব এনেকৈ হ'লে? মই সদায় এটা কথাই অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোক যি ৰাজনৈতিক দলতে নাথাকক, য'তেই নাথাকক, কিন্তু অসমীয়াৰ বিপদে আপদে সকলো একত্ৰিত হ'ব লাগিব। আজি এই মৰ্মিতাই অলপ সময়ৰ আগত দেখিছোঁ আৰু এটা উপলুঙা সূচক তেওঁ ফেচবুকত মন্তব্য দিছে। জুবিন গাৰ্গৰ ভগ্নীক অসমৰ ৰাইজে এতিয়া ভগ্নী বুলি ভাবে, সকলোৰে ভগ্নী বুলি ভাবে। তেওঁ যিটো ক্ষমা খুজিছে, তেওঁ আপোনালোকে অসমৰ ৰাইজে ভালকে মিডিয়াসকলে চাব, তেওঁ প্ৰথম লিখিছে হেপী বাৰ্থডে বুলি লিখিছে প্ৰথম। তাৰমানে তেওঁ বাৰ্থডেটো বেছি ইম্পৰ্টেণ্ট হৈছে ক্ষমা খোজাটো পিছত। আৰু এই কাৰণটো কিয় হৈছে জানে? আমাৰ অসমীয়া জাতিটো একগোট নোহোৱাৰ কাৰণে আজি আমি এইখিনি পৰিৱেশৰ সন্মুখীন হৈছোঁ। আজি জুবিন গাৰ্গৰ গান বিকৃত কৰি তেওঁ কি কৰিলে? তেওঁ হেপী বাৰ্থডে দি ক্ষমা খুজিছে। চাওক, অনুভৱ কৰক, অসমবাসী ৰাইজে অনুভৱ কৰক। আৰু এই যে কামখিনি কৰিব পাইছে, এই কামখিনিত আমাৰ অসমীয়া কিছু মানুহে সাৰ পানী যোগাই আছে আগৰ পৰা আৰু যোগাই থাকিব। যেনেকে মানস ৰবীন দা এটা গান গাইছিলে যে বদনে আনিলে মান, নহয় হ'ব লাগিছিলে ভাল হ'ল মহাকাল। আৰু এই মৰ্মিতা মিত্ৰক আজি যিসকল ৰাইজে বাহ দিছে বা যিসকল কমিটিয়ে, মই ভাবোঁ যিসকলে জাতি মাটিৰ কথা চিন্তা কৰে, অসমীয়া ভাষা অস্তিত্বৰ কথা চিন্তা কৰে, ভৌগোলিক পৰিৱেশৰ কথা চিন্তা কৰে, সেইসকল সংগঠনে মতা নাই। তেওঁলোকক আমি সকলো সংগঠনক দুখ দিব নাযাওঁ। ছাত্ৰ সন্তান বিষয়ববীয়াসকলে অলপ দেৰি আগত মন্তব্য প্ৰকাশ কৰিছে, ক'ৰবাত কোনোবা এটা সৰু মঞ্চ, ক'ৰবাত কোনোবা 4জনমান মিলি পেলাই পতা অনুষ্ঠানত পাতিছে। আৰু এটা দুখৰ বিষয় যে জুবলি বাইদেউৰ অনুষ্ঠানত কালি কি কৰিছে? জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিছে। এইটো হয়তো এই বংগৰ যিগৰাকী কণ্ঠশিল্পী, তেওঁ হয়তো এইটো এটা মানে ক'ৰবাত স্থিতি, ক'ৰবাত এওঁ পিঙাই দিছে যেন অনুমান হৈছে। সেইখন মঞ্চতে ইমান ৰাজনৈতিক মিটিং হৈছিল, কিয় তাত প্ৰতিবাদ নহ'ল? জুবলি বাইদেৱে জুবিন গাৰ্গ ঢুকোৱা দিনাখনৰ পৰা গৰিমা শইকীয়া গাৰ্গৰ ঘৰত উপস্থিত আছে। বিহু অনুষ্ঠানলৈ যোৱাৰ আগত তেওঁ, আমি সিদিনা দেখিছোঁ জুবিন ক্ষেত্ৰত গৈ তেওঁ সেৱা লৈছে, চকু পানীৰে তেওঁ বুজাই আছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। তাৰপিছত কি মুখেৰে কৈ দিব লাগিব নি? চিঞৰি থাকিব লাগিব নি? সকলোৱে কোৱা ষ্টাইলবোৰ বেলেগ বেলেগ। প্ৰত্যেকখন মঞ্চতে জুবিন গাৰ্গৰ গান সুন্দৰ ৰূপে সুস্থিৰভাৱে পৰিৱেশন কৰি জুবিন গাৰ্গক যিটো শ্ৰদ্ধা দিছে, তেনেকুৱা জুবলি বাইদেউৰ অনুষ্ঠানত অসমৰ একাংশ লোকে প্ৰতিবাদ কৰাটো কিন্তু নিজৰ বুকুতে কুঠাৰ মৰাৰ নিচিনা কাম কৰিছে। এইটো কাম নকৰিব, এইটো খুব বেয়া কথা। ৰাজনৈতিক মঞ্চত আপোনালোকে কৰাহেঁতেন আপোনালোকক আমি বাহ দিলোঁ। আৰু মৰ্মিতা মিত্ৰক সজোৰে কৈছোঁ, উদ্যক্ত কণ্ঠেৰে কৈছোঁ যে অসমৰ জাতি মাটিৰ লগত নেখেলিব। বহুত হ'ল, কৃষ্টি সংস্কৃতি ভাষা সকলোকে শেষ কৰিব আমি নিদিওঁ। আৰু এই যি যি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মই কিন্তু আজিকালি খুব একতা। আজি দেখিছোঁ নহয় ছ'চিয়েল মিডিয়াত কেনেকুৱা ধাৰাসাৰ প্ৰতিবাদ হৈছে, আৰু ডিজিটেল যুগত ডিজিটেল প্ৰতিবাদ হ'ব। মৰ্মিতা মিত্ৰই লাষ্ট যিজন তেওঁৰ মেনেজাৰ আছিল, মেনেজাৰজনকো তেওঁ অসমীয়া মেনেজাৰজনক উলিয়াই দিছে। আৰু এটা সাংঘাতিক কাম কৰিছিলে, আপোনালোকে খবৰ ল'লে গম পাব যে তেওঁ চাউণ্ড ছিষ্টেমটো তেওঁ আনিব বিচাৰিছিলে কলকাতাৰ পৰা, এজন বহিৰাগত মানুহৰ পৰা। তেতিয়া অসমৰ যিসকলে চাউণ্ড দিয়ে, সেই চাউণ্ডৰ মালিকসকল এটা গ্ৰুপত আছে। তেতিয়া ইজনে সিজনক প্ৰশ্ন কৰিলে যে তোমালোকৰ কোনোবা চাউণ্ড বুক কৰিছে নেকি? নাই কৰা। তেওঁ কি কৰিছিলে? অসমৰ মানুহ এজন ভাড়াত ল'ব বিচাৰিছিলে, মানে মালিক হিচাপে, মানে মালিক দেখাব অসমৰ, কিন্তু মেইন মালিক থাকিব কলকাতাত। গতিকে আপোনালোকে ভাবি চাওক কেনেকুৱা চক্ৰান্ত। এনেকুৱা শিল্পীৰ মন হ'ব পাৰেনে? এটাও গান নথকা মানুহক লোকৰ গান গাব। জুবিন গাৰ্গৰ গান এটা সকলোৱে গাওক, আমি তাক ভাল পাইছোঁ।
জুবিন গাৰ্গৰ গান গাবলৈ যোৱাটো চেষ্টা কৰাটো আমাৰ কাৰণে গৌৰৱৰ কথা। সকলোৱে যোনে নাজানে সিও মায়াবিনীটো অকণমান গাই তেওঁক শ্ৰদ্ধা দিব বিচাৰিছে, কিন্তু এইটো নহয় যে জুবিন গাৰ্গৰ সেই মায়াবিনীক লৈ তোমালোকে বেপাৰ কৰিবা, এনেকুৱা হ'বলৈ নিদিওঁ। পৰৱৰ্তী সময়ত আমি চকু ৰাখিম আৰু কেইবাজনো কণ্ঠশিল্পীৰ লগত আমাৰ যোগাযোগ হৈছে। অসমৰ বহু কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ গান সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে নিজৰ জেগাত, গতিকে আমি তেখেতসকলক সদায় উদ্যম উৎসাহ যোগাম। পৰৱৰ্তী সময়ত যাতে কোনো বহিৰাগতই জাতিটোতো শেষ কৰিব গৈছে আপোনালোকে জানেই পৰৱৰ্তী সময়ত, আৰু এতিয়া সংস্কৃতিৰ এই যিডাল ৰাজহাড়ডাল ভাঙাৰ চেষ্টা কৰিছে আমি তাক কেতিয়াও ভাঙিম। মৰ্মিতা মিত্ৰৰ শেহতীয়া বিতৰ্কটো হোৱাৰ পাছতহে ফেচবুকত তেখেতৰ গীতটো শুনিলোঁ। খুব বেয়া গাইছে, আৰু জুবিন গাৰ্গৰ গীত নিজৰ শৈলীৰে গাবলৈ গৈ এই ধৰণে বিকৃত কৰা কথাটো অসমৰ লাখ লাখ জুবিন অনুৰাগীয়ে কোনো কাৰণত মানি ল'ব পৰা নাই। এটা কথা মৰ্মিতা মিত্ৰই উপলব্ধি কৰা উচিত যে এইবাৰ বহাগত অসমৰ মানুহে বিহুৰ মঞ্চই মঞ্চই জুবিন গাৰ্গক বিচাৰি হিয়া ঠাকুৰি কান্দিছে। এইবাৰ বহাগ অসমত আগৰ দৰে উৎসাহ থকা বহাগ নহয়, উৎসাহহীন বহাগ, উকা বহাগ। যিখিনি সময়ত জুবিন গাৰ্গক বিচাৰি মানুহে হাবাথুৰি খাইছে, সেইখিনি সময়তে জুবিন গাৰ্গৰ গীত নিজৰ সুৰেৰে গাবলৈ গৈ বিকৃত কৰাটো শিল্পীগৰাকীৰ প্ৰতি অপমানটো হৈয়ে তেওঁ নিজেও এইটো এটা মৰসাহ কৰিছে। এনেকুৱা মৰসাহ নকৰিবৰ কাৰণে সকীয়াই দিছোঁ। এটা কথা স্পষ্ট, জুবিন গাৰ্গ অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী, আৰু সেই শিল্পীগৰাকীয়ে নিজৰ গীতসমূহ নিজৰ শৈলীৰে গাই জাতিটোৰ বৰ্ঘৰ ইতিমধ্যে চহকী কৰি থৈ গৈছে। কেৱল জুবিন গাৰ্গ বুলিয়েই নহয়, ভূপেন হাজৰিকা হওক, জ্যোতিপ্ৰসাদ আগৰৱালা হওক, বিষ্ণুৰাভা দেৱে হওক, তেওঁলোকৰ গীত কোনোবাই বিকৃত কৰি অসমত গোৱাৰ কথাটো চিন্তা কৰিবই নাপায়। গতিকে আজি জুবিন গাৰ্গৰ গীত বিকৃত কৰিছে, কাইলৈ তেওঁলোকৰ কৰিব, পৰহিলৈ গৈ কোনোবাই গুৰু দুজনাৰ গীত নিজৰ শৈলীৰে গাবলৈ চেষ্টা কৰিব। এই ধৰণৰ খেয়াল খুচিমতে অসমৰ সংস্কৃতি বিজতৰীয়া কৰিবলৈ চেষ্টা কৰিলে অসমৰ মানুহে সহ্য নকৰে। মৰ্মিতা মিত্ৰলৈ আমাৰ স্পষ্ট আহ্বান, অসমৰ মানুহে সদ্যহতে খুব ভদ্ৰতাৰে সৈতে তেওঁৰ পৰা জুবিন গাৰ্গৰ গীত এই ধৰণেৰে গোৱাৰ কাৰণে ক্ষমা খোজাটো বিচাৰিছে, আৰু তেওঁ ক্ষমা খোজা উচিত। আৰু দ্বিতীয়বাৰ জুবিন গাৰ্গৰ গীত গাবলৈ বিচাৰিলে ভালদৰে শিকি বুজি মানুহে অন্তৰত আঘাত নোপোৱাকৈ নিখুঁতভাৱে গীতটি পৰিৱেশন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অসমৰ মানুহক দুখ দিয়াৰ কাৰণে, লাখ লাখ জুবিন অনুৰাগীৰ হৃদয়ত আঘাত কৰাৰ কাৰণে মৰ্মিতা মিত্ৰই ক্ষমা খোজা উচিত। ইয়াত কোনো কিন্তু পৰন্তু যদি নাই। অসমত কি শিল্পী আছিলে নেকি? তেখেতক আমি অসমত বেন কৰি দিয়া যাব চিধা কথা। জেল হাজতলৈ প্ৰেৰণ কৰা যাব। হিমাই চেৰাই গৈছে মৰ্মিতা মিত্ৰ নামৰ এই ভণ্ড গায়িকাগৰাকীয়ে। আমি জুবিন গাৰ্গ অনুৰাগী মঞ্চ শিল্পী সমাজৰ হৈ আমি কাইলৈ এজাহাৰ দাখিল কৰিম, ইয়াৰ চিধা কথা। আৰু মৰ্মিতা মিত্ৰ এৰেষ্ট হ'ব লাগিব। মৰ্মিতা মিত্ৰ কোনো অনুষ্ঠান কৰিব নোৱাৰিব, জেল হাজতলৈ প্ৰেৰণ কৰা যাব। মই অসমবাসী ৰাইজক, জুবিন অনুৰাগীক অনুৰোধ জনাইছো, মৰ্মিতা মিত্ৰ অনুষ্ঠান বৰ্জন কৰক। আবায়ক সমিতিক অনুৰোধ জনাইছো, মৰ্মিতা মিত্ৰক ক্ষমা খুজিবলৈ তেওঁলোকে জবাবদিহি কৰক। মৰ্মিতা মিত্ৰক তেওঁলোকে হেঁচা প্ৰয়োগ কৰক। যদি নকৰে অনুষ্ঠান পৰিৱেশন কৰিব নিদিওঁ বুলি আপোনালোকেও কওক। আপোনালোকেও বৰ্জন কৰক মৰ্মিতা মিত্ৰক। যদি আপোনালোকে তেনেকুৱা কাম নকৰে, যদি মৰ্মিতা মিত্ৰৰ গীত গাওঁতে কোনোবাই বাধা দিয়ে বা অপৰিতিক পৰিস্থিতি যদি সৃষ্টি হয়, তেনেহলে আপোনালোকে জবাবদিহি হ'ব, আপোনালোক দায়ী হ'ব। সেইসকল আহ্বায়ক সমিতিক কৈছো, যিসকল আহ্বায়ক সমিতিয়ে মৰ্মিতা মিত্ৰক 3 লাখ 4 লাখ টকা দি চুক্তিবদ্ধ কৰিছে। অসমত কি শিল্পী আছিলে নেকি? অসমীয়া শিল্পীসকলে কি গান গাব নাজানে নেকি? এই বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে বাহিৰৰ এগৰাকী কণ্ঠশিল্পীয়ে। ইয়াৰ দুৰ্ভাগ্যজনক বিষয়, ইয়াৰ লজ্জাজনক কাণ্ড। কিন্তু এয়া কোনোবা বদনৰূপী আমাৰ অসমীয়াই এইবিলাক সুবিধা দি আছে। যিবিলাকে অসমীয়া শিল্পীক বেয়া পায়, সেই আহ্বায়ক সমিতিসমূহে মৰ্মিতা মিত্ৰৰ সেই ভুলভাৱে উপস্থাপন কৰা গান বা জুবিনদাৰ বিকৃতকৰণ কৰা গান তেওঁলোকে পৰিৱেশন কৰিবৰ বাবে সুবিধা দিছে, মঞ্চ এখন দিছে, তেওঁলোকে বাহ দিছে, তেওঁলোকে একদম আনন্দত উল্লাসত উঠি ভাহি গৈছে। তহঁতৰ চকুপানীৰ আঁৰত থকা নিৰ্লজ্জ মানসিকতা আমি দেখিছো বাপুহঁত ভাইহঁত। জুবিন গাৰ্গৰ দৰে পোছাক পিন্ধি জুবিনৰ ফটোখন হাতত লৈ মঞ্চত গীত পৰিৱেশন কৰিলেই জুবিন হ'ব নোৱাৰি। জুবিন হ'বৰ কাৰণে কলিজা লাগে, আৰু যদি তহঁতৰ কলিজা আছে তেতিয়াহ'লে বিহুৰ প্ৰতিখন মঞ্চত এই প্ৰশ্নকেইটা সোধ, কোনে জুবিনক কিয় হত্যা কৰিলে? ছিংগাপুৰৰ ইহঁতত থকা কিয় ব্ৰিলিয়েণ্ট ব্ৰাইট ফিউচাৰ প্ৰবাসী অসমীয়া কেইগৰাকীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই? তেওঁলোকৰ মুখেৰে আমি শুনিব খোজো কেনেকৈ জুবিন তাত মৰিল। এই কথাবোৰ সোধা তোমালোকে। কোন চেনেলৰ মালিকে কি স্বাৰ্থত
জুবিন গাৰ্গৰ সেই সময়ৰ ভিডিঅ'বোৰ প্ৰচাৰ কৰিছিল। প্ৰথমতে কোৱা হৈছিল স্কুবা ডাইভিং, তাৰপিছত কোৱা হ'ল পানীত পৰি মৃত্যু, পানীত ডুবি মৃত্যু। এই ঘটনাবোৰ স্পষ্টভাৱে অসমবাসীক জনাবলৈ মঞ্চৰ পৰাই আহ্বান জনোৱা, এনেই মঞ্চত জুবিনৰ ফটো এখন লৈ আৱেগিক ভাষণ দি দুটামান গান গাই লাখ টকা আনি জুবিন গাৰ্গ হ'ব নোৱাৰিবা। আৰু নিজেই মন কৰক ৰাইজ, আজি যদি এইখিনি সময়ত জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন আৰু যদি কোনোবা জনপ্ৰিয় জুবিনৰ সতীৰ্থ এনেকৈ হেৰুৱাবলগীয়া হলহেঁতেন, তেতিয়াহ'লে জুবিনে প্ৰতিখন মঞ্চত কি ক'লেহেঁতেন কথাবোৰ নিজেই কল্পনা কৰক। আৰু এওঁলোকে জুবিন গাৰ্গৰ ফটো লৈছে, জুবিন গাৰ্গৰ কথা ক'ব নোৱাৰে, কান্দনত ভাঙি পৰে, অথচ জুবিন হত্যাকাৰীৰ বিৰুদ্ধে এটা শব্দ নকয়। এটা শব্দ নকয় শান্তনু মহন্তৰ বিৰুদ্ধে, এটা শব্দ কোৱা নাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। কিয়? গতিকে এই মতলব বুজিবলৈ আমাৰ বাকী নাই। আৰু মৰ্মিতা মিত্ৰ, এই যে তেওঁ ফুংফাং কৰি আছে জুবিনৰ নামত যিটো আৱেগিকভাৱে এখন বেপাৰ চলাই নিছে, ইয়াৰ বাবে দায়ী তথাকথিত অসমীয়া একাংশ সাংবাদিক আৰু গীতিকাৰ, লগতে শেহতীয়াভাৱে দায়ী একাংশ বিহু কমিটি। মৰ্মিতা নামৰ এই কণ্ঠজীৱী গৰাকীয়ে এতিয়া লাই পাই তেওঁৰ মাচুল এনেকৈ বৃদ্ধি কৰিছে, 50,000 টকাত গীত আৰম্ভ কৰা এই মৰ্মিতা নামৰ ছোৱালীজনীক এতিয়া 3 পৰা 4 লাখ টকা লাগে। আৰু মাতে আমাৰ মানুহে ৰাতি দবাগলৈ নাচি ফূৰ্তি উদযাপন কৰে। আমি আৰু জুবিন গাৰ্গৰ কথা কওঁ, জুবিন গাৰ্গৰ কলিজালৈ জুবিন গাৰ্গৰ কথা কবা, এনেই আৱেগিক কৰি সাধাৰণ জনতাক বেপাৰ নচলাবা। আৰু সেইসকল বাবু মইনা তোমালোকক কৈছো, মঞ্চত জুবিনৰ নামত এই নৌটংগী বাদ দিয়া। যদি সঁচাকৈ জুবিনৰ অনুৰাগী, জুবিনক ভাল পোৱা, তেতিয়াহ'লে এই প্ৰশ্নবোৰ উত্থাপন কৰা। কোনে পৰিকল্পনা কৰিছিল জুবিন গাৰ্গক হত্যা কৰাৰ কাৰণে? কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এই হত্যাৰ পৰিকল্পনা কেইবা বছৰ আগৰ পৰা চলিছিল। এই কথাবোৰ জানিবলৈ লাগে, সোধা তোমালোকে, তেতিয়াই কম তোমালোকে জুবিনক অন্তৰেৰে শ্ৰদ্ধা কৰা। মানে মূৰত এখন গামোচা মেৰিয়াই ল'ব, জুবিন গাৰ্গৰ দৰে বেশভূষা পিন্ধিবলৈ চেষ্টা কৰিব আৰু জুবিনৰ কথা কৈ ৰাইজক আৱেগিক কৰি এটা গানেই 15-20 মিনিট গাই থাকিব আৰু শেষত মেইন মালটো লৈ বাই বাই টাটা দি গুচি যাব। কলিজা নাই জুবিন হত্যাকাৰী এবাৰ ৰাজহুৱাভাৱে ধিক্কাৰ দিবলৈ, কলিজা নাই এওঁলোকৰ যে এবাৰ ৰাজহুৱাভাৱে সমবেতভাৱে সকলোকে লগত লৈ এবাৰ চামকানু মহন্তৰ দৰে, সিদ্ধাৰ্থ শৰ্মাৰ দৰে ধুৰন্ধৰ হত, এই অমৃত প্ৰভা নেকি মহন্তৰ দৰে কুলক্ষণী, এইসকলক মুকলিকৈ ধিক্কাৰ দিবলৈ কিয় সাহস নাই, কিয় কলিজা নাই? আৰু মন কৰক, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত একাংশ সাংবাদিক সতীৰ্থই জুবিন গাৰ্গৰ চৰিত্ৰ মুকলিকৈ হনন কৰিবলৈ অপচেষ্টা কৰিছিল। জুবিন গাৰ্গৰ হত্যাক কেন্দ্ৰ কৰি একাংশ অশ্লীল নেৰেটিভ সৃষ্টি কৰিছিল, যাৰ জৰিয়তে জুবিন গাৰ্গৰ ব্যক্তি হত্যাৰ ওপৰত যাতে আঘাত পৰে। কিয় তোমালোকে মঞ্চত ক'ব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসকল সাংবাদিক সতীৰ্থই জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কাৰণে অপচেষ্টা কৰিছিল, তোমালোকক আমি ধিক্কাৰ দিছো। গতিকে আমাৰ ডিকেবি স্পষ্ট কথা, জুবিন গাৰ্গৰ নামত বেপাৰ নকৰিবা। আৰু যে জুবিন গাৰ্গৰ গান গাবলৈ আৰম্ভ কৰিছা, জুবিন গাৰ্গৰ গানক অপভ্ৰংশ কৰি গাবলৈ অপচেষ্টা নকৰিবা। আৰু ৰাইজসকল আপোনালোকো সাৱধান হওক, এওঁলোকৰ এনেকুৱা দুষ্কাৰ্যৰ প্ৰতিবাদ কৰক। জুবিন গাৰ্গৰ গানক লৈ সম্পৰীক্ষা কৰাৰ নামত একাংশ গায়ক গায়িকাই যি ধৰণে জুবিন গাৰ্গৰ গানৰ ওপৰত অত্যাচাৰ চলাইছে, সেয়া কোনো কাৰণত সহ্য কৰা উচিত নহয়। ইয়াৰ প্ৰতিবাদ তাৎক্ষণিকভাৱে কৰক আৰু জুবিন গাৰ্গৰ গীতসমূহৰ মৰ্যাদা ৰক্ষা কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰক। আমি জুবিন গাৰ্গক এনেকে জীয়াই ৰাখিব লাগিব। গতিকে জুবিন গাৰ্গৰ দৰে স্পষ্টভাৱে সকলো সময়তে বেয়া কামৰ বিৰোধ কৰিব পাৰিব লাগিব। জুবিন গাৰ্গৰ দৰে সাধাৰণ জনতাৰ কাষত থিয় হ'ব পাৰিব লাগিব, সাধাৰণ জনতাৰ হৈ মাত মাতিব পাৰিব লাগিব। আৰু আজি যিসকলে জুবিন গাৰ্গক লৈ এক ধৰণৰ আস্ফালন কৰি আছে, এইসকল কণ্ঠজীৱী গায়ক গায়িকাকো আমি সাৱধান কৰি দিছো, যদি জুবিন গাৰ্গক লৈ বেপাৰ কৰে, তেতিয়াহ'লে কোনো কাৰণত আপোনালোকক অসমবাসীয়ে ক্ষমা কৰি নিদিয়ে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।